এখন ঘৰৰ অকলশৰীয়া বোৱাৰী হ'লে সকলোখিনি কাম চম্ভালিবই লাগিব। সেইটো এটা দায়িত্ব। যিয়ে নহওক, সৰুৱে হওক বা ডাঙৰেই হওক, ঘৰখনত এজনীয়ে বোৱাৰী মই। আৰু যদি ঘৰখনৰ সকলোখিনি কাম যদি দায়িত্ব ল'ব নোৱাৰোঁ, মইনো কিহৰ বোৱাৰী। যি কামেই নকৰোঁ দিয়ক, বাহিৰত কৰিছোঁ ভিতৰত কৰিছোঁ, যি কামেই নকৰোঁ, কিন্তু ঘৰৰ কামখিনি কৰাটো মোৰ কৰ্তব্য। যিহেতু নহওক, সেইদিনাখন ফুল কেইপামান লৈ আহিছিলোঁ, ফুল কেইজোপামান ঘৰৰ পৰা, মাহঁতৰ ঘৰৰ পৰা। কিন্তু ফুলকেইজোপা ৰুবলৈ সময় পোৱা নাছিলোঁ। কামলৈ অহা যোৱা কৰি থকা সময়ত ৰাতিপুৱা 10টাৰ পৰা গধূলি সময় হয়, ৰাতি হয়গৈ। সেইকাৰণে আহি কামখিনি কৰিবলৈ সময়ে নিমিলে। সেইটো কাৰণে ভাবিলোঁ আজি অকণমান সোনকালে ব্ৰেকফাষ্টটো কৰাই দিলোঁ সকলোকে। সোনকাল মানে 9টা বজালৈ আজৰি হ'লোঁ ব্ৰেকফাষ্টটো কৰাই। কিন্তু সেইটো কাৰণে আজৰি হৈ পেলাই বোলো মই মোৰ ফুলকেইজোপা মৰি যোৱাৰ আগতীয়াকৈ মানে ৰুই লওঁ। আৰু কালি বেপাৰী এজন আহিছিলে, হৰেক মালৰ বেপাৰী, আৰু তেওঁৰ পৰা মই ল'লোঁ ফুলৰ টাব কেইটামান, প্লাষ্টিকৰে টাব কেইটামান লৈ থ'লোঁ। পটককৈ সন্মুখতে পালোঁ, সেইকাৰণে তাৰপাছত বোলো সেইকেইটাতে ফুলকেইজোপা ৰুই থওঁ। ফুল বুলি ক'লে সকলোবোৰ মানুহৰ মোহনি লাগি যায়, নহয়নে বাৰু? যিহেতু নহওক, ফুল বুলি ক'লে সকলো মানুহৰ মোহনি লাগি যায়। আৰু ফুল বুলিয়ে নহয়, ঘৰখনৰ কাম বুলি ক'লে চব মানুহে নিজে যদি ঘৰখন ধৰি ৰাখিব বিচাৰে, সেইগৰাকী মহিলাই নিজেই ঘৰখনৰ কাম বিচাৰি হ'লেও কৰিব। যিগৰাকী মহিলাই নিজৰ ঘৰখন বুলি ভাবি, যিগৰাকী বোৱাৰীয়ে নিজৰ ঘৰ এখন, লোকৰ ঘৰ এখন নিজৰ ঘৰ বুলি ভাবি সাৱটি লৈ কাম কৰিম বুলি ভাবে, সকলোখিনি কাম কৰাটো ইজি হয়। আৰু কিছুমান মহিলা এনেকুৱা থাকে বা কিছুমান মানুহ এনেকুৱা থাকে যে কামখিনি ওপৰে কৰি থৈ গুচি যায়। ধৰক কৰিলে কৰিব, নকৰিলে নাই, শাহু শহু আছে বা বেলেগ কোনোবা আছে, কাৰোবাৰ কাৰণে ভাবি থাকোঁ। নহয়, সেইটো কথা কেতিয়াও ভাবিব নালাগে। কাৰণ কিহৰ কাৰণে আজি ঘৰ এখনলৈ এখন ঘৰৰ মানুহে ল'ৰা এটা তুলিছে, বোৱাৰী এজনী আনিছে, সেইজনী বোৱাৰীয়ে যদি ঘৰখন দাঙি ধৰিব নোৱাৰে বা ধৰি ৰাখিব নোৱাৰে, কেনেদৰে হ'ব? আমি বাৰু ইমানখিনি ধৰি ৰাখিব নোৱাৰিব পাৰোঁ, কিন্তু যিখিনি পাৰিছোঁ সেইখিনিকে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কাৰোবাৰ বদনাম ক'বলৈ নাই যোৱা। কোন কেনেকুৱা কোনেও নাজানে। ময়ো কাৰো কথা নাজানো, মোৰ কথাও কোনেও নাজানে। সেইকাৰণে এইখিনি কাম কৰাটো আমাৰ কৰ্তব্য। আৰু ঘৰখন চলিবৰ বাবে মানুহজনকো সহায় কৰিব লাগিব, ঘৰৰ মা দেউতাকো সহায় কৰিব লাগিব, সকলোকে সহায় কৰিব লাগিব। আমি সকলোকে সহায় কৰি যাব লাগিব। তেতিয়াহে এখন ঘৰ হিচাপে ধৰি ৰাখিব পৰা যাব। কাৰণ ঘৰখনত বোৱাৰী যদি হৈ পেলাই ঘৰখনৰ কামখিনি যদি বা মা দেউতা, ককাই ভাই বোপাই চবকে যদি সহায় সহযোগিতা কৰি আমি আগবাঢ়িবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে কি হ'ব? সেইবোৰে আৰু ফুল ৰোৱা বিষয়ে নহয়, সকলো কামতে। কাম বুলিয়ে নহয়, আজি ইমান ৰ'দ দিছে ন, আজি ৰ'দটো ইমান বেছি, আজিৰ পৰা গৰমটো বহুত বেছিয়ে হ'বলৈ লৈছে দেই। আৰু ফুলখিনি মই ধুনীয়াকৈ আনি ইয়াত থৈ দিলোঁ। আৰু এতিয়া মোৰ ইমান গৰম উঠিছে, ভিতৰলৈ যাওঁ আৰু দেই।